Hey guys, welcome back to a mini travel vlog part 5. যিহেতু মই লাষ্ট ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ ৰাম মন্দিৰ আৰু আমি তাতে আয়োধ্যাত অকণমান ঠাই ফুৰিলোঁ আৰু এয়া হৈছে লতা চক আৰু ইয়াত ধুনীয়াকৈ লতা মংগেশকাৰৰ গান বাজি থাকে। তাৰপিছত আমি গ'লোঁ, এয়া হৈছে দশৰথ ভৱন আৰু কয় যে দশৰথ ৰজা ইয়াতে আছিল আৰু তাতে ভিতৰত এতিয়া মন্দিৰ স্থাপন কৰি থৈছে। তাৰপিছত এয়া হৈছে কনক ভৱন আৰু ইমান সুন্দৰ দেখিছে নহয়, মানে তাৰ আৰ্কিটেকচাৰটো দেখিছে কিমান ধুনীয়া আৰু বিভিন্ন ইমান মানুহ আহিছে আৰু ইয়াতে ভগৱান ৰাম লক্ষ্মণ আৰু সীতা মাক পূজা কৰা হয়। তাৰপিছত মই খালোঁ চাট আৰু এয়া কিবা তাতে সিহঁতৰ লোকেল এনেকুৱা ৰামলীলা টাইপ এনেকুৱা কিবা দেখাইছিলে আৰু আমি এনেই অকণমান ভিউটো ল'লোঁ। তাৰপিছত নেক্সট আমাৰ টাইম আহিল আয়োধ্যা এৰিবলৈ আৰু আমি আহি পালোঁহি লক্ষ্ণৌ আৰু লক্ষ্ণৌত আহিয়ে আমি আহিলোঁ এখন পাৰ্ক আৰু সেই পাৰ্কখন হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ পাৰ্ক আৰু পাৰ্কখন সঁচাকৈ ইমান ধুনীয়া আৰু মানে আমি যিহেতু কম সময়লৈ গৈছিলোঁ তাত গোটেই পাৰ্কখন ফুৰা আমাৰ নহ'লেই, যিহেতু বহুত ডাঙৰ হয় পাৰ্কখন। তাত গ'লে মানে গোটেই দিনটো লাগিবই আপোনালোকক ফুৰিবলৈ আৰু লক্ষ্ণৌ চহৰখন সঁচাকৈ ইমান ধুনীয়া ডাঙৰ আৰু বহুত ঠাই আছে। আমাৰ গোটেইখিনি ফুৰা নহ'ল, আমি বহুত টাইম পাৰ কৰিলোঁ পাৰ্কখনতে আৰু ইমান ভাল লাগিলে, মানে একেবাৰে মন চন ভাল লাগিলে। ইমান ধুনীয়া তাত মানে বেলেগ বেলেগ ধৰণৰ আৰ্কিটেকচাৰ আছে আৰু ডক্টৰ বি.আৰ. আম্বেদকাৰৰ কথাও তাতে ধুনীয়াকৈ আমি জানিব পাৰিলোঁ। তাৰপিছত এয়া লক্ষ্ণৌত বহুত ধুনীয়া ধুনীয়া ঠাই, এইবোৰ নামবোৰ ইমান ভালকৈ নাজানো যিহেতু আমি ফুৰা নাই আৰু গাড়ীৰ পৰাই তেনেকৈ চালোঁ আৰু আমাৰ টাইম হৈ গ'ল সকলো ফুৰি মেলি আকৌ ঘৰলৈ যাবলৈ। এণ্ড ডেট ৱাজ অল এবাউট মাই ট্ৰেভেল ব্লগ এণ্ড থেংকছ ফৰ ৱাচিং। বাই।